জানে প্ৰমোদ বড়ো বিটিআৰ চুক্তিটো যদি আকৰে আকৰে পালন নহয় তেতিয়াহ'লে প্ৰমোদ বড়োৱে একজন মিনিষ্টাৰৰ ঘৰত চোতালত যাই পেলাই সুইচাইড কৰিব তাৰমানে 2025 এপ্ৰিল মাহত আজি 8 তাৰিখ না হয় না নহয় জানুৱাৰী 8 এই এপ্ৰিলৰ 8 তাৰিখত 5 বছৰ কমপ্লিট হয় প্ৰমোদ বড়ো 5 বছৰ কমপ্লিট হয় এইকাৰণে কৈছো আমি প্ৰমোদ বড়োৱে যেটো সুইচাইড কৰিব লগা তাৰিখ এটো পৰিল এপ্ৰিল মাহত 9 তাৰিখত পৰিছিল 9 তাৰিখত গলিদে প্ৰমোদ বড়ো না উৎসয় 2025 এপ্ৰিল মাহত 9 তাৰিখত পৰিল আমি সেই দিনটো শহীদ দিৱস হিচাপে পালন কৰিব লাগিব সবে একেলগে গাঁৱৰ মানুহ না গাঁৱৰ মানুহ মৰা সময়ত এটো আমি যদি শহীদ দিৱস হিচাপে পালন নকৰে কি হ'ব ইমান ডাঙৰ মানুহ সুইচাইড কৰি মৰিব এনে থাকা যায় তো কথা হেতুই যেন এতিয়া আমাৰ বিফেট দলৰ ট্ৰাইনেল চেন্ট্ৰেল কনফাৰেন্সটো অহা 20 আৰু 21 তাৰিখত হ'ব 20 তাৰিখত 20 আৰু 21 ইয়াত প্ৰত্যেকটা ব্লকৰ পৰা 100 জন আহিব আপোনালোকে সবে ডেলিগেট আহিব দিছে বোলে এইটো না দিছে না প্ৰত্যেকটা ব্লকৰ পৰা 100 জন আপোনালোকে ডেলিগেট হিচাপে আহিব তো এই মিটিঙত আমি কিছুমান এজেন্ডা আলোচনা কৰিম এইবিলাক হল যেনিবা আমি প্ৰত্যেকটা মিটিঙত আমি কৈ আহিছো যে মাটিৰ পাট্টা দিম বা আমি মাটিৰ পাট্টা দিয়াৰ কথা সেইবিলাক ভালকে আলোচনা কৰি পেলাই আমি সেই কনফাৰেন্সতে আমি আমাৰ CWC বা ডেলিগেটত আমি এইটো ডিসিশনত আনিব লাগিব কোৱাটো মই কৈ আছে মাটিৰ পাট্টা দিম এতিয়া আমি কি ভাবিছো এই দিনা CWC বা ডেলিগেট হাউসত এই ডিসিশনটো দল হিচাপে গ্ৰহণ কৰিব লাগিব হয় না নহয় বিফেট দলে 2025 এই বছৰত সরকার আহা পিছত মাটিৰ পাট্টা দিয়াৰ কামটো বিফেট দল হিচাপেও দায়িত্ব লোৱা মানে ডিসিশন লম কি আমি এটোতো বেয়া নহব হয় না নহয় ডেলিগেটত আমি লম CWCত আমি লম সরকার আহাৰ লগে লগে যাতে আমি মাটিৰ পাট্টা দিয়াটো আমি আৰম্ভ কৰিব পাৰো এইবিলাক আৰু আমি প্ৰচাৰ কৰিছে হয় যেটো কি কয় যুৱক যুৱতী সকলৰ কাৰণে সবেতো চাকৰি নাপায় আৰু সম্ভৱ নহয় চাকৰি পোৱাটো সবে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আমি যিখিনি আমাৰ ক্ষমতাত আছে আমি দিম যিমান পাৰিম কিন্তু বহুতে চাকৰিও কৰিব ইচ্ছা নাযায় বা নাপাবও পাৰে এইকাৰণে মানে কি কয় এইটো মানে কিবা কি কয় তাৰমানে ইংলিছতো সেল্ফ এমপ্লয়মেন্ট বুলি কয় যে এইটো কি কয় তাৰমানে বেকাৰ আত্মনিৰ্ভৰ কিছুমান আমি প্ৰজেক্ট লব সেল্ফ এমপ্লয়মেন্টৰ কাৰণে কিছুমান BTC পৰা কিছু প্ৰজেক্ট আমি লব বিচাৰিছো যেনিবা আমি ইয়াৰ নামত এই 2025 যেতিয়া সরকার আহিব আমি 100 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছো এইবিলাক যাতে আমি এই কনফাৰেন্সত আদি ডিসিশন লব পাৰি প্ৰচাৰটো কৰিছে হয় আমি বেকাৰ যুৱক যুৱতী সকলৰ কাৰণে সেল্ফ এমপ্লয়মেন্টৰ কাৰণে আত্মনিৰ্ভৰৰ কাৰণে আমি 100 কোটি
প্ৰত্যেক গাঁৱত আপুনি চাব আপোনালোকৰ ল'ৰা ছোৱালীয়ে এনে ঘৰত বহি আছে BA পাছ হৈ পেলাই MA পাছ হৈ পেলাই কোনোবা মেট্ৰিক লৈকে পঢ়ি পেলাই এনে বহি আছে কোনোবা হায়াৰ ছেকেণ্ডাৰী পাছ হৈ পেলাই কোনোবা MSc হ'ব পাৰে কোনোবা MA হ'ব পাৰে কোনোবা BA হ'ব পাৰে BSc হ'ব পাৰে মেট্ৰিক হ'ব পাৰে হায়াৰ ছেকেণ্ডাৰী হ'ব পাৰে প্ৰত্যেকটা গাঁৱতে হিচাপ নাই আছে বহুত আছে তো সেইবিলাক ল'ৰা ছোৱালীসকলক আমি যাতে কিবা এটা কৰি দিব পাৰে সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে সেইকাৰণে আমি এই 100 কোটি এই বছৰত 2025 চৰকাৰ অহাৰ পিছত আমি 100 কোটি টকা আমি ব্যৱহাৰ কৰিব বিচাৰিছো এইবিলাক আমি ডেলিগেট হাউচত আলোচনা কৰি আমি ডিসিশন ল'ব আগন্তুক 20 আৰু 21 আজি 8 তাৰিখ 20 আৰু 21 তাৰিখত আমাৰ সেন্ট্রাল বিপ্লৱ ট্রাইনিয়াল কনফারেন্স হ'ব বেংটলত চিৰাং জিলাত এই মিটিঙত আমি এইবিলাক আলোচনা কৰিব বিচাৰিছো আৰু আমি কি ভাবিছো আমিতো এনে দি আছে কিন্তু কিবা একটা নাম দি পেলাই আমি এই আঁচনিটো দিব বিচাৰিছো যেনেবা প্ৰত্যেকটা সমষ্টিত 2,500 জন বহুত মানুহে মাছ মাৰি পেলাই খায় বহুত মানুহে চব্জি বিক্ৰী কৰি পেলাই খায় লেবাৰ কৰি পেলাই খায় আজি যদি লেবাৰ কাম নাপায় ওহাকালি খাবলৈ নাই আজি যদি মাছ মাৰি পেলাই যদি নাপায় ওহাকালি খাবলৈ নাই এনেকুৱা লাইনত বহুত মানুহ আছে বড়ো হওক মুছলিম হওক বা কোনোবা আদিবাসী এইবিলাকক চাই পেলাই বছৰত এই 2025 একটা সমষ্টিত 2,500 জন কৰি আমি দিব বিচাৰিছো 2,500 জন মানুহক 5,000 কৰি 40টা সমষ্টিত 50 কোটি যায় এটা সমষ্টিত 2,500 জন এই বছৰত অহা বছৰ 2026 তো 2,500 জন মানে 5 বছৰ আমি কন্টিনিউয়াস এটো লৈ যাব তো সেইবিলাক আমি কিবা একটা নাম দি পেলাই এইবিলাক প্ৰত্যেক কথাবিলাক আমি কনফাৰেন্সত আলোচনা কৰিব আপোনালোকেও ভাগ ল'ব পাৰিব নামটো কি দিলে ভাল হ'ব না মই কোৱাটো ভুল হৈছে নেকি 5,000 কৰি একজন লেবাৰ কৰি পেলাই কোৱা মানুহ 5,000 অলপ যদি পায় তাৰ কাৰণে কিবা একটা হ'ব 5,000 কৰি মই বেছি কোৱা নাই যেটো কাম আমি কৰিব পাৰে যেটো দিব পাৰে এই কথাটোৱে কৈছো মই 5,000 কৰি একজন ব্যক্তিকে 5,000 কৰি দিব এটা সমষ্টিত 2,500 জন ব্যক্তিয়ে এই 2025 পাব তো 40টা সমষ্টিত 50 কোটি যাব এইফালে 100 এটা 50 150 কোটি আৰু আমি কি কৰিব বিচাৰিছে আত্মসহায়ক সেলফ হেল্প গ্ৰুপ সকলকো আমি প্ৰত্যেকটা সমষ্টিত 100টা কৰিব বা 50টা কৰিব আমি সেইটো ফাইনাল কৰিব পৰা নাই মততে একটা সমষ্টিত 1 কোটি 40টা সমষ্টি মিলে 40 কোটি এই বছৰত 1 কোটি টাকাটো আমি যদি 25,000 কৰি দিয়ে তেতিয়াহ'লে 50টা সেলফ গ্ৰুপক এই বছৰত আমি একটা সমষ্টি দিব পাৰিম সেলফ গ্ৰুপটো হিচাপ নাই বহুত আছে আমি জানো একটা সমষ্টিতে 2,500 2,000 এনেকুৱা সেলফ গ্ৰুপ আছে তো 1 কোটিটো এই বছৰত যেনিবা 10,000 কৰি যদি দিয়ে কিমান দিব পাৰে 1,000টো 10,000 কৰি যদি দিয়ে 1 কোটি টাকাটো কিমান মানুহক দিব পাৰিব একটা সমষ্টি 250টা না 500 ও 1,000টা সেলফ হেল্প গ্ৰুপক এই বছৰত 10,000 কৰি আমি দিব পাৰিম যদি 10,000 কৰি দিয়ে অহা বছৰতো পাব অহা বছৰত নিশ্চয় আমি বেছিও কৰিব পাৰিম 1 কোটি নহয় 2 কোটিও দিব পাৰিম প্ৰথম অন্তত এই 2025 প্ৰথমবাৰৰ কাৰণে 10,000 কোটি দি চাওক 1,000টা সেলফ হেল্প গ্ৰুপক একটা সমষ্টিত 10,000 কোটি 1,000টা গ্ৰুপক দিব পাৰিম
1000 কিয় 10,000 কিয় 20,000 কৰি 500টা মান কিয় 500টা গ্ৰুপ বুলিতো অহা বছৰত আৰু 500টা এই বছৰত 500টা এনেকুৱা কিছুমান আমি চিন্তা চৰ্চা কৰিছো সেইবিলাক অহা 20 তাৰিখ আৰু 21 তাৰিখত যিটো কনভেনশ্যন হ'ব ট্ৰাইবেল কনফাৰেন্স হ'ব ইয়াতে আমি আলোচনা কৰি পেলাই আমি ঠিক কৰিম আপোনালোকেও ডিষ্ট্ৰিক্ট হিচাপে হওক বা ডেলিগেট হিচাপে হওক সরকার আহিলে আমি কি কি কাম কৰিব পাৰে আপোনালোকেও ডিসিশন লৈ পেলাই যাব পাৰিব আমাক জনালে হয় ৰিটাৰ্ণ দিয়ক মই জাষ্ট আলোচনা কৰিবৰ কাৰণে ভাল হয় তাৰ কাৰণে মই এইবিলাক প্ৰজেক্টৰ নামটো কৈছো আপোনালোকেও লৈ যাব পাৰিব কনফাৰেন্সত যে মহিলাসকলৰ কাৰণে এনেকুৱা আঁচনি লোৱাটো ভাল হ'ব নেকি গৰীবসকলৰ কাৰণে এনেকুৱা আঁচনি ল'লে ভাল হ'ব নেকি বা বেকাৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত এই 100 কোটি ব্যৱহাৰ কৰিব এইটো কেনেকৈ এইটো লাইনত ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব এইবিলাক আপোনালোকে ডিস্ট্ৰিক্ট হিচাপে হওক বা ডেলিগেট হিচাপে হওক সেইদিনা 20 আৰু 21 যিটো মিটিং হ'ব ইয়াত আমাক সাজেষ্ট কৰিব পাৰিব আমি যেনিবা কৈছে আজি 5,000 কৰি দিম একটা সমষ্টিত 2,500 জন ব্যক্তিয়ে পাব সেইটোকে আপোনালোকে ভালকে আলোচনা কৰক সেইটোকে আৰু বেছি ভাল বনাব পাৰি নেকি কিবা একটা 100 কোটি ব্যৱহাৰ কৰি বুলি কৈছে আমি প্ৰচাৰ কৰি আছে সেইটোকে আলোচনা কৰি পেলাই আপোনালোকে যদি ঠিকে আছে বুলি কয় ঠিকে আছে কিন্তু চৰ্চা কৰিব লাগিব আলোচনা কৰিব লাগিব আপোনালোকৰ মাজত আলোচনা কৰ সবে খোৱাৰ অধিকাৰ আছে চিন্তা কৰাৰ অধিকাৰ আছে সেইবিলাক কনফাৰেন্সত যাতে আপোনালোকে ডেলিগেট হিচাপে হওক বা CWC হিচাপে হওক এইবিলাকটো ফ্লেক্স কৰিব পাৰে যাতে এইবিলাক কথা আমি প্ৰমোদ বড়োৰ নিচিনা মিছা কথা কৈ আমি প্ৰচাৰ নকৰিম যিখিনি কামটো আমি চৰকাৰ আহিলে কৰিব পাৰে সেইটো আমি কৰি আছো আৰু কৰি যাম 3 মাহে আছে 20 দিনটো নাই এপ্ৰিলত ইলেকশ্যন হ'ব এতিয়া জানুৱাৰী এপ্ৰিলত যদি নিৰ্বাচন হয় এনেতো আমি যিমানটো জানো নিৰ্বাচনটো সব সময় বিহুৰ আগত হৈ আছে PTC ইলেকশ্যনটো প্ৰত্যেকবাৰে বিহুৰ আগত बैसागुनि आगोल जायो थांनाय 2020नाबो एप्रिलनि 8 तारिखआवमोन इलेक्शना बे कर'नानि थाखाय जायाखै जोंनि नमिनेशना केन्सेल थाङाखै बे 8 तारिखआ थाफिनदों जाय कारणे माने बेसे 99% किबाটো एप्रिलते আছে মোৰ হিচাপত হ'ব নিৰ্বাচন বেছি দিন নাই বিহুৰ আগে আমি হ'ব সরকার আহা লগ আৰু মনত থাকিব মই যে মাটিৰ পাট্টা দিম বুলি কৈ আছে সেইবিলাক কথাটো যাতে কোচেগাঁও জিলা হিচাপে বা কোচেগাঁও জিলাৰ ডেলিগেট সকলে যাতে প্ৰপোজালটো লৈ যায় এই 20 আৰু 21 তাৰিখত যিটো মিটিং হ'ব বেংটল চিৰাঙত আৰু CWCটো কোকৰাঝাৰত হ'ব এইবিলাক মিটিংতে ভালকে আলোচনা কৰিব আমি যাতে কি সিস্টেমত দিলে ভাল হ'ব মাটিৰ পাট্টাটো আৰু কি আঁচনি লোৱা যায় চৰকাৰ অহাৰ পিছত বেকাৰৰ কাৰণে কেনেকুৱা কৰিলে ভাল হ'ব মহিলাসকলৰ কাৰণে কি কৰিলে ভাল হ'ব বা বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে কি আঁচনি ল'লে ভাল হ'ব এইবিলাক প্ৰত্যেক কথাটো আপোনালোকে ডিস্ট্ৰিক্ট হিচাপে লৈ যাব পাৰিলে আৰু বেছি ভাল সবে ক'বলৈ সুবিধা পাব দেই আৰু প্ৰমোদ বড়োই কিমানটা জাতিগত গোষ্ঠী কেতিয়া মিছন ভিজন লৈ আছে এইটোতো বেকাৰ সময়ে নাই এপ্ৰিলত নিৰ্বাচন হ'ব কি মিছন দেখাই আছে এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 3 মাহত কি কাম কৰিব সি 3 মাহত কি কাম কৰিবলৈ দেখাব বিচাৰি আছে কি মিছন না ভিজন কিবা ওলাই আছে না ভিজন ডকুমেণ্ট ওলাই আছে সব জাতিৰ কাৰণে কোনে বিশ্বাস কৰিব তাক এতিয়া সি নিজৰ কোৱা কথাৰো সি নিজে কৈ লৈছে যে মই সুইচাইড কৰিম কৰিলে হ'ল কৰিব লাগে সেইকাৰণেতো মই বাধা দিছো প্ৰমোদ বড়ো কোৱা কথা সি
এপ্ৰিল 8 তাৰিখত প্ৰমোদ বড়োৰ 5 বছৰটো কমপ্লিট হ'ব এতিয়া এই 3 মাহত কিমানজন মানুহক পইচা দিব বিচাৰিছে কিমানজন মানুহক অৰুণোদয় দিব বিচাৰিছে কিমানজন মানুহ বেকাৰ সমস্যাটো সমাধান কৰিব বিচাৰিছে কিমানজন মানুহক চাকৰি দিব বিচাৰিছে চৰকাৰ আহক চৰকাৰ অহাৰ লগে লগে আমি আমাৰ পৰা প্ৰমোদ বড়োৱে বিটিচিৰ যিটো ক্ষমতাটো দিছপুৰত গতাই দিছে আমি এইটো আকৌ লৈ আহিম এইটো সময় নালাগে এইটো বিটিচিৰ চুক্তিমতে যিখিনি ক্ষমতা দিছে এই চুক্তিটো আমাৰ হাতত থাকিবই প্ৰমোদ বড়োৱে এৰি দিছে আমি আকৌ লৈ আহিম চাকৰি দিয়া যিটো ক্ষমতা সেইটো এৰি দিছে আৰু বহুত ডিপাৰ্টমেণ্ট মেলা ডিপাৰ্টমেণ্ট লৈ গৈছে গতিকে আমি চৰকাৰ আহক চৰকাৰ আহিবৰ কাৰণে সবেই কাম কৰিব লাগিব আমাৰ উদ্দেশ্যটো হ'ল সব জাতি জনগোষ্ঠী এই বিটিচি অঞ্চলত আছে আমি সকলোৱে একেলগে থাকি পেলাই এই বিটিচিৰ উন্নতি কৰাটো আমাৰ দায়িত্ব আৰু আমি কৈছোঁ চৰকাৰ আহক মুছলপুৰ বাক্সা জিলাৰ মুছলপুৰত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম চৰকাৰ আহক ওদালগুৰি বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম এইবিলাক আমাৰ কমিটমেণ্ট এইবিলাকো আমি কনফাৰেন্সত আলোচনা কৰিব অহা 20 আৰু 21 তাৰিখত 20 আৰু 21 তাৰিখত আমি এইবিলাক আলোচনা কৰিম যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰিম আৰু আমি কৈছোঁ কোকৰাঝাৰ পৰা খাৰিগাঁওলৈকে ডাবল লেন ৰাস্তা বনাম এইটো বনাই পেলাই আমি দেখাই দিম কোকৰাঝাৰ খাৰিগাঁও ৰাস্তাত কি কৰিছে স্পীড ব্ৰেকাৰহে বনাইছেহি ৰাস্তাটো ডাঙৰ কৰিলে কি আছিল ৰাস্তাটো ডাবল লেন বনালে ভাল আছিল না স্পীড ব্ৰেকাৰ কিয় লাগে ইমান একো কাম কৰা নাই প্ৰমোদ বড়ো একো কাম কৰা নাই অন্তত জানে প্ৰমোদ বড়ো আজিৰ দিনত এই চৰকাৰ নাথাকে সেইকাৰণে কেনেকৈ কি ভিজন বনাই পেলাই কি মিছন বনাই পেলাই পইচাটো ওলাব লাগে ইয়াৰ কাৰণেহে মাথা মাৰি আছে বেলেগ একো নাই মানে ব্ৰিটিছৰ পইচাটো কেনেকৈ ওলাই পেলাই পকেটত সোমাব লাগে ইয়াৰ কাৰণেহে বুদ্ধি কৰি থাকে ক'ৰবাত যে কিবা কাম কৰিব লাগে সেইটো নহয় একো কাম কৰা নাই কৈ আমি